যোৱাকালি নিশা প্ৰায় ৯টামান বজাত আমাৰ থানালৈ এটা খবৰ আহে যে আমাৰ ভগদত্তপুৰ আউটপোষ্টৰ আণ্ডাৰত হাউচ নাম্বাৰ 12 জনকপুৰ শ্ৰীকৃষ্ণ পথত এটা ভাড়া ঘৰত আপোনাৰ এজনী অচিনাক্ত মানে ছোৱালীৰ মৃতদেহ পৰি আছে। তেতিয়া আমাৰ OC, ADCP, এডিশ্যনেল OC, IC ভগদত্তপুৰ সকলোৱে গৈ পিঅ'টো ভিজিট কৰে। ভিজিট কৰাৰ পাছত তাত হাউচ চাৰ্চ কৰা হ'ল। হাউচ চাৰ্চ কৰোঁতে 51টা ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছিলে আৰু 1,47,000 আপোনাৰ কেছ নগদ টকা পোৱা গৈছিলে। তাৰ পাছত লগে লগে আমাৰ তাত FSLৰ টীম আহে, CID টীম আহে আৰু আজিৰ দিনত আমাৰ PM আৰু ইনকুৱেষ্ট এক্সামিনেশ্যন কৰা হ'ল। তাৰ পাছত এনালাইচিছ কৰা হ'ল, তদন্ত কৰা হ'ল। তদন্তকালত গম পোৱা গ'ল যে নয়ন দাস নামৰ এজন ল'ৰা, যাৰ ঘৰ হাতীগাঁও লখিমীনগৰ, কিন্তু থাকিছিল সেই ঘৰটোতে, সিয়ে সেই কেছটোৰ লগত মানে মাৰ্ডাৰটোৰ লগত জড়িত হৈ আছিল। গতিকে তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু তেখেতক এৰেষ্ট কৰি বৰ্তমান সোধপোছ জাৰি ৰখা হৈছে। আৰু ছোৱালীজনীৰ মোবাইল ফোন ইত্যাদি পোৱা গৈছে। এতিয়ালৈকে আইডেণ্টিফিকেশ্যন হোৱা নাই। ছোৱালীজনী ৰাজবংশী টাইটেলৰ ছোৱালী হয় আৰু বাকী কণ্টেক্ট চণ্টেক্টবিলাক পাইছোঁ আমি, তাইৰ আইডেণ্টিফিকেশ্যনটো আমি কৰিবলৈ পাৰিম।